মই এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভাল। এতিয়া মানে কি হ'ল, এই সোনকালে শুই উঠা হ'ল বাৰু দেই। তাৰপিছত বাহি কাম বন কৰিলোঁ, তাৰপিছত ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ অকণমান সময় বাহিৰতে বহিলোঁ। মইতো জানেই ৰাতিপুৱা মানে ফ্ৰেছ হৈ মেলি অকণমান সময় বাহিৰতে বহোঁ আৰু এওঁলোক মানে অকণমান দেৰিকৈ শুই উঠে যে বাহিৰতে বহিলোঁ। বহি লৈ পিনে অকণমান এতিয়া খোজকাঢ়িবলৈ গ'লোঁ। খোজকাঢ়িবলৈ বেছি দূৰলৈ নাই যোৱা বাৰু দেই। সেই গলিটোতে দুপাকমান মাৰিলোঁ। আৰু ৰাতিপুৱা মানে কি হয়, শুই উঠি পিনে মোৰ খোজকাঢ়িবলৈ যাব নোৱাৰোঁ। অকণমান মানে স্বভাৱটো মই বেলেগ ধৰণৰ বাৰু দেই। ৰাতিপুৱা শুই উঠিয়ে মই চিধা বাহি কামকেইটা লৰালৈ কৰোঁ, কৰি লৈ চিধা মই গাটো ধুবলৈ যাওঁ। তাৰপিছতে এতিয়া মই বহি ল'ম বাৰু। তাৰপিছতে হেৰি হ'ল, এই কৰিলোঁ আৰু খোজকাঢ়ি আহিলোঁ। আহি লৈ পিনে মই বোলো ভিতৰত সকলোবোৰ বাহি কাম যিমানখিনি আছিলে চব কৰিলোঁ। বাহি খুৱাই সিটো সেইখিনি মই গা পা নোধোৱাগতে কৰিলোঁ। কৰি লৈ পিনে তাৰপিছত এতিয়া অকণমান বহি আছিলোঁ। বহি পেলাই ভাবিছিলোঁ আজি বতৰটো ইমান ধুনীয়া ঠাণ্ডা হৈ আছে। তাৰপিছত ৰাতি বৰষুণো দিছিলে, ভাবিছিলোঁ বোলো অকণমান বোলো খোজকাঢ়িবলৈ যাওঁ। তাকে সেই দুবাৰমান মাৰিলোঁ, খোজকাঢ়ি আহি পিনে এতিয়া বোলো ব্লগটো বোলো ষ্টাৰ্ট কৰোঁ। সেই কৰি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজিৰ দিনটো কি দেখাব বাৰু আপোনালোকে তাকে চাই যাব। আৰু যদি মোৰ ভিডিঅ'খিনি চাই থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা কথা, এতিয়া লাহে লাহে বাৰু ৰ'দ মানে গৰমটো হৈছে বাৰু, ৰ'দো দিছে বাৰু দেই। কালি চোকা ৰ'দ দিছে বাৰু ন। তাৰপিছত যেনে পানীখিনি শুকক আৰু ন, মানুহখিনি সোনকালে উদ্ধাৰ হওক। আৰু যিখিনি মানে ভিতৰত সোমাই আছে কিমান মানে অনিষ্ট হৈছে, মানে মোৰ ফেচবুকটো চাবলৈ মানে ইচ্ছা নোযোৱা হ'ল। আৰু এইবিলাকে চাই কি হৈছে মানে মোৰ ৰাতি মোৰ টোপনি নহা হৈছে। মানুহবিলাকৰ মুখবিলাক মানে ভাঙি অহাৰ আগতে আহি থাকিবলৈ ধৰিলে তেনেকুৱা অকণমান মানে। এতিয়া মোৰ তাকে সেয়াই আজিহে একদম মানে ফ্ৰেছ হৈ তাৰপিছতে বোলো ভিডিঅ'টো বোলো ষ্টাৰ্ট কৰোঁ অকণমান। তাৰপিছত এনেকৈ আপোনালোকৰ আগতো অকণমান আহি থাকোঁচোন। আৰু নহাকৈ থাকিলেও মানে দিগদাৰ হ'ব। নিজৰ কৰ্তব্যসমূহতো কৰিবই লাগিব ন, সেইটো কাৰণে বাৰু। সেয়াই এতিয়া যাওঁ মানে চাহ তাহ খালোঁ। চাহ খাই মেলি লৈ পিনি এতিয়া যাওঁ ভাতকেইটা ৰান্ধিবলৈ। আজি দুপৰীয়া সাঁজত মানে ভাত নেৰান্ধোগৈ, এতিয়াই ৰান্ধোঁ। এসাঁজে ভাত ৰান্ধিম। এতিয়া ভাতকেইটা সিহঁতক খাবলৈ দিওঁ। কালি ৰাতি মানে কি হ'ল, সিহঁতি মেগী খাই শুলে, ভাত খাব নোৱাৰিলে। মানে গৰম উঠিছে বুলি ক'লে, ভাত নাখাওঁ বুলি ক'লে। আৰু এতিয়া বোলো সেয়া মেগীকে দিওঁ। কালি সেই মেগীকে ৰাতি খালে, এতিয়া ভোক লাগিছে বুলি কৈছে। তাকে এতিয়া ভাতকেইটা ৰান্ধোগৈ। ৰান্ধিলেও দুপৰীয়াকৈ পাত লাগে কিবা অকণমান ৰান্ধিম, আপোনালোকক দেখাম বাৰু কি ৰান্ধিম। তাৰপিছত এতিয়া এই আৰু এইজনী হৈছে আমাৰ টিপিকিদি একদম উৎপতীয়া ছোৱালী দেই। স্কুল বন্ধ হ'ব পৰা চাওঁ, এই দিয়া আকৌ মোবাইলটো পৰি যাব ন। স্কুল বন্ধ হ'ব পৰা বেছি উৎপতীয়া হৈছে, গম পাইছে। পঢ়া শুনা নকৰে, আকৌ খাব, মোবাইলটো চাবলৈ বিচাৰে। মোবাইলটো বেছিকৈ নিদিওঁ আৰু উৎপাত কৰি থাকিবলৈ বিচাৰে। সেয়াই খাইছে হওক বাৰু, উৎপাতটো খালি কমটি কৰিলে হ'ল। আৰু গাত কথা পোৱা নাই, একদম গাত কথা নাই। তাকে বাৰু শেষলৈকে চাই থাকিব। আৰু এতিয়া এয়া আজি দুপৰীয়া সাজত ভাত নাই বনোৱা দেই, মানে সোনকালে বনাইছোঁ ভাতকেইটা। তাৰপিছতে এতিয়া এয়া কোমোৰা দালি আৰু এই আলু দুফাল দিছোঁ ডাঙৰ ডাঙৰকৈ। এয়া মানে এই দুইজনী ছোৱালীয়ে সনা কৰি খাবৰ কাৰণে দিছোঁ আৰু। তাহাঁতি কণী নাখায়, কণী খাই মানে আমুৱাইছে। যিহেতু এতিয়া এইকেইদিন মানে কি চব্জি নাইকিয়া হৈছিলে যে, অকল ডিমেকে খাই থকা হৈছিল আৰু। তাৰপিছতে এতিয়া ডিম নাখায়, আলু সনা খায়। তাকে এয়া আলু দুফাল দি দিছোঁ ডাঙৰ ডাঙৰকৈ। আৰু লগতে এয়া ভোল কাটি লৈছোঁ, ভোলৰ ভাজি অকণো কৰোঁ। তাকে এয়া ভোলকেইটা কাটি মেলি লৈছোঁ। এতিয়া এয়া ভাত সাজ খাবলৈ লৈছোঁ। বুট আৰু পিঁয়াজ তেনেকৈ কৰি জলকীয়া লগতে লৈ লৈছোঁ। ভোলৰ ভাজি, কোমোৰা দালি আৰু এয়া হৈছে খৰিচা, লগতে গোলনেমু। গোলনেমু বাৰু কাৰ প্ৰিয় বাৰু, মোৰ কিন্তু গোলনেমু মই বহুতেই ভাল পাওঁ বাৰু দেই। কাজি নেমুটো ভালেই পাওঁ, কিন্তু গোলনেমু তাৰ যিটো মানে চেণ্ট, সেইটো যে মোৰ যে সবাতোতকৈ মানে প্ৰিয়। এতিয়া ভাতটো খাই লওঁ। টেষ্টি খৰিচাকণত যিকোনো খৰিচাই বাৰু, কিনা হ'লেও বা সেনেকৈ হ'লেও ঘৰত বনালেও নেমু অকণ চেপি খোৱা টেষ্টটোৱে বেলেগ। মই নেমু অকণ চেপি হ'লেও খাওঁৱেই দেই। আজি যিহেতু বৰষুণ দিছিলে যে, সেয়া মুখাক অকণমান অথনি সেয়া মানে কি তেতিয়াই আছিলে তেনেকৈ খাইলোঁ। এইখিনি বোলো ভালকৈ শুকক, পাছবিলাকে আৰু ভালকৈ খাই দিব লাগিব। এয়া পদূলিমুখত অলপমান খাইলোঁ। তাৰপিছতে ৰাস্তা আৰু এডোখৰ আছে মুখৰ আগৰডোখৰ, লগতে এইখিনি বোলো ভালকৈ শুকোৱা নাই, জেকি আছে। জেকি থাকিলে মানে খাইবলৈ অকণমান বেয়া হয় আৰু। তাৰপিছত সাৰিম আৰু এতিয়া দুপৰীয়াখনত মানে অকণমান গৰমো হৈছে। তাকে সুবিধা চাওঁ, চজি মানে একেখনতে নাথাকে নাই, এতিয়া দিগদাৰ হয়। তাকে চাওঁ। অ' সোণটো কি কৈছোঁ, অকলে সি অকলে গৈ ৰখি আছেগৈ দেখিছে। পানী সেয়া দেখিছেনে, ৰাস্তাটো ওলালেগৈ বাৰু দেই। ৰাস্তাটো ওলালেগৈ, বাকীখিনি আছে। আহা মোৰ ইমান কিনাৰত নাযাবা, আহা। অঁ নলওঁ, সেই ববহঁতে পিটিব আকৌ তোক ধৰি লৈ। ৰ সেই এই ধ্ৰুৱত এটা আহিব এতিয়া, ৰ'বা। ধ্ৰুৱত এটা পিটিব তোমাক। ধ্ৰুৱত এটা পিটিব তোমাক, গম পালা। এইটো নৰসিংহ পুলি এটা হৈছে দেখিছে।
নৰসিংহ বুলি ঢেৰ আৰু এতিয়া এয়া পায়স অকণমান বনাই আছোঁ। বহুত দিনৰ পৰা মানে ইহঁত দুইজনীয়ে পায়স অকণমান খাওঁ বুলি কৈ আছিলে। তাকে এয়া আমুল তাজা 1 লিটাৰ এটা আনি পিনে পায়স অকণমানকৈ বনাই আছোঁ। কিন্তু পায়সত আমুল তাজাটো আনি থোৱা বাৰু দিন হ'ল আকৌ দেই, কিন্তু পায়স মই বনোৱাহে হোৱা নাছিলে। তাৰপিছত ইয়াত আকৌ একোৱেই নাইকিয়া দিবলৈ এতিয়া কৰিম কি, ঘিউ অকণমান আছিলে, মৌজোল অকণমান আছিলে, তাকে দিলোঁ। দি লৈ পিনে তেনেকৈ কৰি পিনে অকণমান লৰাই বনাই আছোঁ। আৰু মই কিন্তু পায়স বনোৱা হোৱা নাইকিয়া আজি বহুত বছৰ আজি বনোৱাই নাই নেকি। তাৰপিছত এয়া বহুত দিনৰ মূৰত বনাইছোঁ, কেনেকুৱা হয় নাজানোগৈ আৰু। তাৰপিছতে এয়া বোলো লাহে ধীৰে বনাই মেলি তাহাঁতক সেই দুপৰীয়া খাবলৈ দিম বুলি। তাৰপিছত সেইকাৰণে মানে আগতেমতে ভাতকেইটামান খুৱাই ল'লোঁ আৰু দেই, ভোকো লাগিছে বুলি ক'লে যেন। এতিয়া পাতলাকৈ পায়স অকণমান খালেই হৈ গ'ল আৰু এয়া অলৰেডি হৈ গ'ল বাৰু, ইমানতে ৰাখি দিওঁ। আৰু যিহেতু মানে বেছি ডাঠ কৰিবলৈ হ'লে আকৌ ঠাণ্ডা হৈ যোৱাৰ পিছত বেছি মানে চাউলৰ গতে লাগিলে গৈ বাৰু খাবলৈ ইমান ভাল নালাগে। আৰু লগত খিচমিচ বাদাম হ'লে ভাল আছিলে। সেয়া আবেলি তাৰপিছতে হেৰি খালোঁ দেই, পায়স খালোঁ। পায়স চায়স খুৱাই মেলাৰ পিছত আৰু ইহঁতক শুবলৈ দিলোঁ। তাৰপিছত গা পা ধোৱালোঁ, ধুৱাই মেলি পিনে এতিয়া আকৌ সন্ধিয়া সময়ছোৱাত মানে ওলাই আহিছোঁ। মই ভাবিছোঁ বেলি ডুব যোৱাৰ পিছত মানে সন্ধিয়া সময়ছোৱাত ওলাই আহিম। তাহাঁতি মানে এতিয়া ৰ'দতে ওলাই আহিব লাগে। সেয়াই আৰু ওলাই মেলি আহিছোঁ, উপায় নাইকিয়া, ইমান মানে কাণনত তেতুফালি ফুৰিছে। তাৰপিছতে এতিয়া আইচক্ৰীমলা বিচাৰি মানে ঘূৰি ফুৰিছে। জেলৰ সেইপিনৰ পৰা আহিলোঁ, এতিয়ানো ক'তনো আইচক্ৰীমলা পাম বাৰু এনেকুৱা পানীৰ টাইমত ন বাৰু। তাৰপিছত এতিয়া বোলো ৰাস্তাটোত বাহমাত খুৱাওঁ, তাৰপিছতে আৰু ঘৰত বোলো খাই দিমগৈ আৰু। উপায় নাইকিয়া, দেখিছে না ৰ'দে লৈ আহি আছে মোক। অসমীয়াত কথা কোৱা, মই কিমান কম অসমীয়াত কথা ক'বলৈ। অসমীয়াত কথা কোৱা, তুমি ক'ত আছা ক'ত? এনিটাইম হিন্দী বলকি নাথাকিবা, অসমীয়াত কথা কোৱা। আৰু এইপিনে চব এইটো কুকুৰটো অপলম কৰি চাই যে আছে, এইটো বান্দৰ, গম পাইছে? বান্দৰ মানে কি তিনিটা দেই, এটা এয়া সৰুকৈ আৰু এটা লম্বাকৈ আৰু এটা মানে অকণমান সৰুকৈ। মানে এনেকুৱা লাগিছে যে মাক দেউতা তেনেকুৱা নিচিনা, চেম্পুলটো মানে তেনেকুৱা নিচিনা লাগিছে। তিনিটা আহি পিনে মানে ৰখি আছে এইপিনে। আৰু এই অকণমানি ল'ৰাটা মানে খেদাই আছে, খেদোৱাৰ লগে লগে মানে জুকিয়াই দিবলৈ খোজে তেনেকুৱা। কি ক'ম, আইচক্ৰীম বিচাৰি বিচাৰি মোক মানে ইমৰ পৰা সিমলৈকে ঘূৰাইছে, গম পায়? ইমানেই মানে তাহাঁতৰ আইচক্ৰীম তাহাঁতৰ খাবলৈ মন গ'ল। আৰু এতিয়া বাৰু আইচক্ৰীম বা ক'ত পোৱা যাব, মানে দোকানবিলাকত পোৱাটো বেলেগ কথা। এতিয়াতো ক'তো ৰাস্তাই আইচক্ৰীমবিলাক বেছি মেলি থাকিব ন। তাৰপিছত সেই উপায় নাপায়, তাৰপিছতে সেই ললিপপ দুটাই, তাৰপিছতে এই কুৰকুৰি দুটাকে কিনি মেলি দিছোঁ, নহ'বা উপায় নাইকিয়া। গোটেইখন খুৱাইছে, ইফালে গৰমো উঠিছে, আকৌ ৰ'দডাল টিকে দি আছে, সেইটো সময়তে মোক লৈ গৈছে। তাৰপিছত আহিলোঁ ঘৰত, অলপ সময় ৰখি মেলি আকৌ একদম মানে বেলি ডুবাৰ পিছতহে গৈছোঁ। এনেকুৱা খং উঠিছে, কম কি নুশুনে নহয়। মই বোলো অকণমান লাহে ধীৰে যাম ৰ। তাৰপিছত সেয়া লৰালৈকে লৈ গৈছে। মই বোলো বাথৰুমৰ চুইচটো অফ কৰিলে চাইছোঁ, পাহৰি থাকিলোগৈ। সেয়া তুমি কৰিলা? অঁ মই বোলো ভাবিছোঁ আকৌ, মই কোৱা মনত নাই। তাৰপিছত ডাঙৰ দাহে কৰিলে। সেয়াই এতিয়া আহি লৈ পিনে ভাগত অকণ মাৰিছোঁ, নাখাওঁ আকৌ মই ললিপপ। তাৰপিছত এই অকণমান এতিয়া বহিছোঁ দেই, ইমান ভাগৰ লাগিছে। মানে কিনে ৰেগুলাৰ খোজ কাঢ়ি থাকিব লাগে। মোৰ সেই আগত ইমান দূৰৰ পৰা ইয়াৰ পৰা বাবুপতিলৈকে খোজকাঢ়ি, ইমান লৰাই থাকক মোবাইলটো মোৰ, ইয়াৰ পৰা বাবুপতিলৈকে খোজকাঢ়োঁ, ডেইলি খোজকাঢ়োঁ নাই, ভাগৰ নালাগে। এতিয়া সেই ইমান দিনৰ মূৰত আজি গৈছোঁ না, বৰ ভাগৰ লাগিছে। তাকে অকণমান সময় এতিয়া বহিছোঁ। চব ফুলি একেবাৰতে খাওঁ, হেপিনেছ লৈ আহিছিলে। তাকে মই নাখাওঁ দেই, মই এটা হেপিনেছ খালোঁ সেইটো। তাৰপিছত সেয়া এতিয়া অকণমান বহিছোঁ, আকৌ অকণমান সময় বহি সিহঁতক অকণমান কিতাপ চিতাপ পঢ়াওঁ। তাৰপিছত আৰু ভাতকেইটা ৰান্ধিবলৈ হ'ব। আৰু এইপিনে চাওকচোন, বিস্কুট উলিয়াই ল'লোঁ দেই। সেয়া খাই লৈ পিনে বিস্কুটৰ পেকেট এটা আছিলে, তাকে উলিয়াই আনি এলনি পেলনি কৰি ইয়াত দেখিছে নাই, গোটেই বিচনাখনতে মানে কাম বহাই লৈ পিনে এতিয়া এয়া দুটাকে বাতিও চোৱা কৰিছে, লগতে কাপত লৈ পিনে কাপতো লৈছে, তাৰপিছত হাতত লৈ পিনে খাই আছে। এনেকুৱা কাৰোবাৰ কৰি থাকে, গম পাইছে?
আৰু এতিয়া দেখিছেনে পুখুৰী পাৰটো কেতিয়াবা ক্লাছত মানে এখন চাইকেল যাব, কেতিয়াবা কাৰ্যতত মানে এই গাড়ী এখন যাব, মানে সন্ধিয়া হোৱাৰ পিছত আৰু দেই। আগৰ যিটো সময়ত ৰাতি 10টালৈকে মানুহ ভাত খাই উঠিও মানে খোজকাঢ়িবলৈ আহে, তাৰপিছত পোহনীয়া কুকুৰবিলাকক লৈ মেলি আহে, সেইটো ৰাস্তাটো আজি একদম জনশূন্য হৈ আছে। আৰু এতিয়া ইয়াৰ ৰাতি সাজত বনাবলৈ লৈছোঁ ডিমৰ দম। তাৰপিছতে এয়া তেনেকৈ মানে কি এতিয়া শাক চব্জি আনিবলৈ মানে সময়ে পোৱা নাইকিয়া, তাকে ৰাতি সাজ এনেদৰে বনাই তাৰপিছত খাওঁ। যিহেতু মানুহজনটো দেৰিয়ে হ'ব, আমি কেইজনীয়ে খাই মেলি লৈ আজৰি হওঁ, সময় হ'ল 9টা বাজিবলৈ হ'ল। তাকে বাৰু আজিলৈ আহিছোঁ। যদি মোৰ